দাদা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, কি হৈছিলে ঘটনাটো কি হৈছিলে আৰু কেতিয়া হৈছিলে? ঘটনাটো হ'ল পৰহি আমি ইয়াৰ পৰা বাঘবৰলৈ গৈছিলোঁ এখন গাড়ীত, তৰুণ বৰ্মনৰ গাড়ীত। আমি ইয়াৰ পৰা 4জন কবি লগত ড্ৰাইভাৰজন আছে। অনুষ্ঠানটো পাতিছিলে লুইতপুৰীয়া কবি সমাৰোহ আৰু সেউজী সেউজীৰ উদ্যোগত হৈছিলে। গতিকে আমি ইয়াৰ পৰা 9টা বজাত 9:30 বজাত গ'লোঁ। গৈ পাওঁতে প্ৰায় 5 ঘণ্টা লাগিছে। ৰাস্তা ঘাট অলপমান প্ৰব্লেম আছিলে। গৈ পেলাই পাওঁতে 5 ঘণ্টাৰ পিছত অনুষ্ঠানটো আৰম্ভ হৈছে 2টামান বজাত আৰম্ভ হৈছে আৰু 2টা নহয়, দেৰি হৈছে, 3টামান বজাত আৰম্ভ হ'ল। তাৰপিছত অনুষ্ঠানটো শেষ হৈছে 6টা বজাত। 6টা বজাত শেষ হোৱাৰ পিছত আমি উভতিছোঁ। উভতি অহাৰ আমি একেলগে প্ৰত্যেকজনে একেলগে আহিছোঁ একেখন গাড়ীতে। উভতি অহাৰ পিছত কিছু দূৰ পিছত ঠিক মিলিজুলি চৌক বুলি এটুকুৰ চৌক পায়, সেইখিনি অঞ্চলত দেখিলোঁ 2জন ল'ৰা খুব তীব্ৰ বেগত আমাৰ অপজিট ছাইডৰ পৰা তেওঁলোকে পাৰ হৈ গৈছে। আমি ভাবিছোঁ ইহঁতৰ ইমান স্পীডত গৈছে, ইহঁতৰ ক'ৰবাত কিবা হ'ব। অলপ পিছতে সিহঁতে কিবা এটা হোৱাৰ পিছতে সিহঁতে বোলে বাগৰি পৰিছে বোলে। আমাক 2জন গাড়ীৰ আমাৰ কেইজনমান মানুহে ল'ৰাই আৰু অলপ আগত আমাক গাড়ীখন ৰখাব চেষ্টা কৰিছে। আমি গাড়ীখন ৰখোৱা নাই। মানে আমি কৈছোঁ কি হ'ল? কৈছে যে আপোনালোকে 2জন ল'ৰা এক্সিডেণ্ট কৰি থৈ আহিছে। আমাৰ ড্ৰাইভাৰে কৈছে আমিতো একো কৰা নাই, আমাৰ গাড়ীৰ লগততো একো সম্পৰ্ক নাই, লগা নাই চগা নাই, আমি কিয় ৰখাম? আমিতো নাৰাখোঁ। কৈছে নহয়, আপুনি গাড়ী উল্টাওক, গাড়ী ঘূৰাওক, তালৈকে বোলক। আমি ঘূৰোৱা নাই আৰু আগবাঢ়ি গৈ আছোঁ। আমি আমাৰ গতিত গৈ আছোঁ। আমাৰ গাড়ীখন নৰখালে তেতিয়া? আমি তেতিয়া ৰখোৱা নাই আৰু আমি সেই তৰ্ক বিতৰ্ক সেইখিনি অকণমান ড্ৰাইভাৰে কৰিছে আৰু আমি একো মতা নাই আৰু। তাৰপিছত অলপ দূৰ অহাৰ পিছত এখন গাড়ী, 4 হুইলাৰ গাড়ী আহি পেলাই আমাৰ গাড়ীখন মানে আমাক ক্ৰছ কৰি আহি পেলাই আমাৰ আগত সন্মুখত বাট ভেটি ধৰিছে। বাট ভেটি ধৰি পেলাই কৈছে যে আপোনালোকে তাতে 2জন ল'ৰা এক্সিডেণ্ট কৰি থৈ আহিছে, আপোনালোকে গাড়ীখন ৰখাওক, তালৈকে বোলক, সেই জেগালৈকে যাব লাগে। তো আমিতো কৈছোঁ যে আমাৰ লগততো একো হোৱা নাই, আমিতো একো কৰা নাই, ড্ৰাইভাৰে কৰিছে। কৈছে হাৰে মইতো মুছলিম ড্ৰাইভাৰ, মইতো এইবিলাক কৰা নাই, আল্লাহৰ নামত শপত খাই কৈছোঁ, এই কৰা নাই, লাগিলে মছজিদলৈ যাওঁ। নাই নামাতে একদম শপত খায়ো কৈছে তেখেতে। তেওঁ তেনেকৈ কৈছে যে মই মুছলিম ড্ৰাইভাৰ হয়, আজি 30 বছৰ ধৰি গাড়ী চলাইছোঁ, মই কোনোদিনে এইবিলাক কাম নকৰোঁ আৰু তেনেকুৱা কথা যে মোৰ ঘৰ এনেকুৱা ক'ত ইয়াতেই। তাৰপিছত আৰু নাই, তেওঁলোকে নামানে। আমিও কৈছোঁ যে নাই, আমি এই কৰা নাই। আমি মানে অলপ তৰ্ক বিতৰ্ক হৈছে, লিপ্ত হৈছে আৰু তেওঁলোকে বহুত কিছুমানে গাড়ীখন ঠকিয়াইছে, গাড়ীৰ গ্লাছত মানে কৰিছে। তেতিয়া মানুহ কেইজন আছিলে? কেইজন মানুহ গোট খাইছে, ইতিমধ্যে বহুত কেইজন মানুহ গোট খাইছে। সকলোৱে মানে আমি নামিব লাগে আৰু আমাক মানে গাড়ীখন ঘূৰাই তালৈকে লৈ যাব লাগে, সেইটোৱে মানে তেওঁলোকৰ এটা দল আহিছিলে সেইখিনি সময়ত আৰু এটা দল। তেওঁলোকে সেইটোৱে কৈছে আৰু গাড়ীখনত যিকেইজন ল'ৰাই যুৱকে আহি পেলাই আমাৰ গাড়ীখন ৰখাইছে, সেই ল'ৰাকেইজনেতো আগভেটি লৈছে, সিহঁতে আমাকতো কৰিছে, কিন্তু গাত শাৰীৰিকভাৱে একো কৰা নাই। কিন্তু ড্ৰাইভাৰে খুব কৰিছে নহয়, কৈছে মই এই কৰা নাই, আমি এই কৰা নাই। ড্ৰাইভাৰৰ পৰা তেতিয়া জোৰ কৰি চাবিটো কাঢ়ি লৈছে। কাঢ়ি লৈ যাওঁতে ড্ৰাইভাৰৰ আঙুলিটো ফাটি গৈছে, বুঢ়া আঙুলিটো ফাটি গ'ল, ইমান জোৰে কাঢ়িছে। তাৰপিছত ড্ৰাইভাৰক একদম মানে নমাই দিছে, টানি নমাই দিছে। নমাই দিয়াৰ পিছত আৰু আমিতো অসহায় হৈ গ'লোঁ, চাবিটো লৈ গ'ল। তাৰপিছত আৰু চাবিটো লৈ গৈ পেলাই যিজনে চাবিটো কাঢ়ি নিছিলে তেওঁৱে আকৌ আমাক গাড়ীখন চলাই পেলাই আমাক এটা ছাইডত ৰখাই দিলে, সেই মানুহ এঘৰৰ পদূলিত সোমাই দি পেলাই গাড়ীখন ৰখাই দিছে। আমি আৰু গাড়ীখনত পৰি অসহায় হৈ থাকিলোঁ আৰু কি কৰিম কি নকৰিম, আমাৰ হাতত একো ৰাস্তা নাই, এনেকুৱা হ'ল। আৰু ঠিক সেই মুহূৰ্তত ফোনটো মই নিজে উলিয়াবও ভয় লাগিছে, কাৰণ ফোনটো মই লৈ কাৰোবাক ফোন কৰিলেও যাতে ফোনটো কিজানি কাঢ়ি লৈ গ'লহেঁতেন, তেনেকুৱাটো মোৰ সন্দেহ হৈছে। গতিকে ভীষণ মানে শংকাত পৰিছোঁ। আগতে জীৱনত এনেকুৱা ধৰণৰ পৰা নাছিলোঁ। শুনিছিলোঁ মৰেল পুলিচিঙৰ ঘটনা, শুনিছিলোঁ, দেখিছিলোঁ, টিভিত দেখিছিলোঁ, কিন্তু সেইদিনাখন সেইটো মৰেল পুলিচিঙৰ ঘটনা আছিলে। তাৰপিছত আমি সেই নামিলোঁ আৰু ইমান সময়তো গাড়ীৰ ভিতৰত থকাটো নাযায়। নামাৰ পিছত আমাৰ পিছে অহা এখন গাড়ী, মানে এইখনো কবি সন্মিলনৰ পৰাই আহিছিলে গাড়ী, সেই তাৰে এজন কবিয়ে মোক দেখা পাই বুলি ভাবিলে ইয়াতে নীলিম কুমাৰ কিয়, সেই বুলি তেওঁ নামি পেলাই নীলিম দা কি হৈছে, কৈছে এনেকুৱা ঘটনা। তাৰপিছত আৰু বুজিলে কথাটো, বুজি পেলাই ক'লে যে নীলিম দা আহকচোন এইপিনে এঠাইত যাওঁ।
এইখিনি ঠাইত তেওঁলোকে আহকচোন অলপ মাতি মানুহখিনি আছিলে নে ওচৰত মানুহ মিনি কাউন্সিলৰ তৰ্ক বিতৰ্ক হাবি জাবি এনেকুৱা চলি আছে কথা বতৰা তৰ্ক বিতৰ্ক ড্ৰাইভাৰৰ লগত টনাটনি অলপমান হৈ আছিলে আৰু সিহঁত দুটা দলৰ মাজতো অকণ লগাৰ নিচিনা হৈছে ইজনে সিজনৰ লগতো তৰ্ক বিতৰ্কতো লিপ্ত হৈছে মই সেইপিনে গৈ পেলাই তেতিয়া তেওঁ মানে এই SP বৰপেটাৰ SP সমীৰণ বিশ্বৰ নাম্বাৰটো দি পেলাই ক'লে নীলিমদা আপুনি সমীৰণ বিশ্বলৈ ফোন কৰক তেতিয়া মই হয় নেকি সমীৰণ বিশ্বলৈ ফোন কৰিলোঁ ফোন কৰাৰ লগে লগে সমীৰণ বিশ্বই ৰেছপণ্ড কৰিলে ক'লে যে নীলিমদা আপুনি নিশ্চিন্ত থাকক মই এতিয়াই OC পঠাই দিছোঁ অলপমান পিছতে OC আহি গ'ল 4 মিনিটমানৰ ভিতৰতে OC আহি গ'ল OC আহি পেলাই OCৰ লগত এই হ'লোঁ কথা পাতিলোঁ OCয়ে লগে লগে পুলিচে বস্তুটো কণ্ট্ৰল কৰিলে কোনোমতে কণ্ট্ৰল হোৱাৰ আৰু এই মানে সেই যিবিলাক মানে অলপ গুণ্ডা প্ৰকৃতিৰে ল'ৰা হ'ব সেইবিলাক সেই উদণ্ড যুৱক আজিকালি যি ধৰণৰ এই দুৰ্বৃত্ত কিমানজনমান আছিলে সেই দলটোত মানুহ কিমানজনমান আছে বহুকেইজন আছে প্ৰায় 60-70জনমান আছে 60-70জনীয়া এটা দলে আপোনালোকক আবদ্ধ কৰি ৰাখিছিল লগ হৈছিলে সেই গাড়ীখনত সিহঁতৰ 4-5জন আহিছে আমাৰ আগবাটি ধৰা গাড়ীখনত আৰু কেইজনমান যুৱক আছে আৰু বহুকেইজন যুৱক আছে তাৰ উপৰি আৰু কাষৰ পৰা মানুহবিলাক এই গাঁৱৰ মানুহবিলাক ওলাই আহিছে ওলাই আহি পেলাই চবেই মানে এই কৰিছে সকলোকে কোৱা হৈছে যে আমি দুজনক এক্সিডেণ্ট কৰি থৈ আহিছোঁ বস্তুটো এষ্টাব্লিছ তেওঁলোকে সেইটো কৰিব কৈছে আমি এক্সিডেণ্ট কৰি পেলাই থৈ আমি পলাইছোঁ এনেকুৱা ধৰণৰ এটা কথাটো ক'ব কৈছে সেইকাৰণে গোটেই গাঁৱৰ মানুহখিনি আহি পেলাই তেওঁলোকৰো সেইটোৱে যে আমি কিয় সেইটো কাম কৰি থৈ আহিছোঁ আমি কিয় এক্সিডেণ্ট কৰি থৈছোঁ বোলে আমি সেই ক্ষতিপূৰণ দিব লাগিব কিবা কিবি গাড়ীখন তালৈকে ওলটাই লৈ যাব লাগে কিবা এই কৰিব লাগে আমি কৈছোঁ পুলিচ মাতক আমি আগৰ পৰাই কৈছোঁ পুলিচ মাতি পেলাই এই কৰক এইবিলাক গাড়ী চাড়ীত এই নকৰিব ধমকি চমকি নমাৰিব আমাক টানি এইবিলাক ড্ৰাইভাৰক এইবিলাক কিয় কৰিছে OC অহাৰ পিছত কি হ'ল তাৰপিছত OC আহি পেলাই কিন্তু বস্তুটো গোটেই কণ্ট্ৰল কৰিছে তেওঁ আহি পেলাই গোটেই এইখিনি তেতিয়া অলপ মানুহখিনি অলপ ফালৰি কাটিছে এই গুণ্ডা প্ৰকৃতিৰ মানুহখিনি অলপ ফালৰি কাটিছে লাহে লাহে OC বস্তুটো মেনেজ কৰিছে কৰি পেলাই OCজন খুব ভাল তেওঁ নিজেও সাহিত্য অনুৰাগী মোক চিনি পায় তাৰপিছত আৰু ধুনীয়াকৈ তেওঁ নিজেই ৰিগ্ৰেট কৰিছে যে আমাৰ অঞ্চলত এইটো হৈছে আপুনি বেয়া চেয়া নাপাব আৰু আমাক ধৰি নাথাকিব আৰু তেওঁ চাহ পানী খুৱালে আমাক ওচৰতে চাহ পানী খুৱালে আমি ধুনীয়াকৈ কিয় হ'ল বুলি ভাবে দাদা এই ঘটনাটো কি বুলি ভাবে আপুনি নিজে কিয় হ'ল এই ধৰণৰ কথাবোৰ কিয় হয় আজিকালি গোটেই মাজে মাজে কিছুমান ঠাইত হয় সেইটো গোটেই এৰিয়াটো মুছলিম এৰিয়া কিন্তু মুছলিম এৰিয়া বুলি কথা নহয় এইটো হিন্দু এৰিয়াটো হয় আজিকালি বিভিন্ন ধৰণৰ গুণ্ডা প্ৰকৃতিৰ এক ধৰণৰ যুৱক সৃষ্টি হৈছে গতিকে এইবিলাকৰ এই মানে কি উদ্ভণ্ডালি এই ধৰণৰ দাদাগিৰি এই ধৰণৰ গুণ্ডামি এইবোৰ বন্ধ হ'বলৈ বিভিন্ন ঠাইত হৈছে শুনি থাকোঁ য'তে ত'তে হয় এই বস্তুটো পুলিচ প্ৰশাসনে বন্ধ কৰিব লাগে সেইটোৱে মই বিচাৰোঁ কিবা উদ্দেশ্য প্ৰণোদিত হ'ব পাৰে নেকি কিবা গোটেই ঘটনাটো উদ্দেশ্য প্ৰণোদিত হ'ব পাৰে উদ্দেশ্য প্ৰণোদিত বুলি নাভাবোঁ মই কাৰণ উদ্দেশ্য প্ৰণোদিত হ'লে তেওঁলোকে বেলেগ এটা পন্থা ল'লে হয় আমি জানিছোঁ যে তেওঁলোকে সেই দুজন ল'ৰা যে খুব তীব্ৰ বেগত গৈছে গৈ পেলাই সিহঁতে নিজে আচলতে বাগৰি পৰিছে আৰু সেই বাগৰি পৰিছে সেইটো ইনচিডেণ্ট হোৱাৰ পিছতহে ঘটনাটো হৈছে সেই যে বাগৰি পৰিলে তাৰ পিছত ঘটনাটো এই হ'ল যদি আগতে কিবা প্ৰি প্লেন থাকিলে হয় তেওঁলোকে বেলেগ পদ্ধতি কৰিলে হয় তেনেকুৱা নহয় গতিকে সেইটো হোৱাৰ পিছত তেওঁলোকে সেই ল'ৰা দুজনে এষ্টাব্লিছ কৰিব খুজিলে যে সেই গাড়ীখনে আমাক এই কৰি থৈ গৈছে তেনেকুৱা কৰিব যোৱাৰ কাৰণে গোটেই ঘটনাটো তেওঁলোকে সেইটো এষ্টাব্লিছ কৰিব খুজিলে কিন্তু সেইটোতো সঁচা কথা নহয় মিছা কথা এটা এষ্টাব্লিছ কৰিব খুজিছে এতিয়াও বিপদমুক্ত নহয় বুলি কৈছে বহুত ডাঙৰ শব্দ এটা কৈছে ডাঙৰ শব্দ হয় মই কৈছোঁ যে যদি আমাৰ গাড়ীয়ে যদি কিবা খুন্দিয়ালে হয় আমি সদায় মানৱতাৰ কথা কওঁ আমি তাতে কবিতাৰ অনুষ্ঠানত গৈছিলোঁ আমি তাতে কবিতাৰ অনুষ্ঠানত আমি সদায় এইবোৰ কথাই কৈ আহোঁ আৰু মইতো সদায় এই ধৰণৰ কথাই লিখি থাকোঁ গতিকে আমি নিজে নামি পেলাই ধৰ্ম নিৰপেক্ষ সমাজখন আপুনিও বিচাৰে মইতো কিমান লিখিয়ে থাকোঁ মই সদায় ধৰ্ম নিৰপেক্ষৰ কথা লিখোঁ সম্প্ৰীতিৰ কথা সদায় লিখি থাকোঁ মানৱতাৰ কথা সদায় লিখি থাকোঁ সদায় মানৱতাৰ পক্ষত থাকোঁ বুলি কওঁ আৰু পাছতো যে এতিয়া ক'ৰবাত প্ৰশ্নবোধক এটা চিন আহিছে কাৰণ এনেকুৱা কথাবিলাক দেখিলে আমি নিজে কৈ পেলাই নিজে দেখোঁ আমি ইহঁত ইহঁত পৰিব লগা হৈছে ক'ত মানৱতা তেওঁলোকে আমাৰ লগত যি ব্যৱহাৰ কৰিছে তাৰ মাজতো দেখোঁ কোনো ধৰণৰ এই নাই কাৰণ আমি যদি মানৱতাটো প্ৰদৰ্শন কৰিলোঁ হয় যদি তেনেকুৱা এটা কথা হয় মই কৈছোঁ যে যদিহে আমাৰ গাড়ীয়ে কৰিলে হয় আমি নিজে মানৱতা আমাৰ সেইখিনি মানৱতা আছে আমি নামি গৈ পেলাই ল'ৰাজনক উঠালোঁ হয় ল'ৰাজন যদি বেছি এক্সিডেণ্ট হ'লে আমি হস্পিটেলাইজ কৰিলোঁ হয় আমাৰ সেইখিনি দায়বদ্ধতা আছে সেইখিনি আমি মানৱীয়তা আমাৰ আছে আপোনালোকে সেইটো কিয় নুবুজে
গতিকে আমাৰ গাড়ীৰ লগত একো হোৱা নাছিলে আৰু আমি যে এক্সিডেণ্ট হৈ পৰি গৈছে আমি সেই কথাটো নাজানোৱে আমাক ক্ৰছ কৰি যোৱাৰ পিছত হৈছে কিন্তু আমি জানিছোঁ যে সিহঁত তীব্ৰ বেগত গৈছে আৰু কিবা এটা হ'ব বুলি আমাৰ সন্দেহ হৈছিলে কিন্তু আৰক্ষীৰ কাষ চাপিছে নেকি এই গোটেই ঘটনাটোক লৈ সেই বিশেষকৈ দলটো মানুহকেইজনক লৈ আমি নিজাকৈ কোনো FIR দিয়া নাই আমি পুলিচে সুধিছিল আপোনালোকে FIR দিব নেকি কৈছে আমি FIR দিব খোজা নাই FIR দিলে সকলোৱে তেওঁলোকৰ জামেলা মিছামিছি তেওঁলোকক এই কৰিব কৰে কিন্তু আপোনালোকৰ এই যি দুজনমান সেই দুৰ্বৃত্তখিনিক কিন্তু আপোনালোকে চিনাক্ত কৰক আপোনালোকৰ সেইখিনি দায়িত্ব আপোনালোকক মানে নৈতিকভাৱে সেইখিনি দায়িত্ব আপোনালোকৰ থাকক আমি সেইটোৱে কৈছোঁ আপোনালোকৰ দায়িত্ব এটা দিছোঁ আপুনি সেইখিনি কৰক সেই ল'ৰাকেইজনক বিচাৰি উলিয়াওক তাৰে লোকেল মানুহখিনিও আহিছে দুজনমান মানুহ আহিছে যিসকলে অনুষ্ঠানটো পাতিছিলে তেওঁলোকৰ উদ্যোক্তাসকলো আহিছে আহি পেলাই কৈছে আপোনালোক নিশ্চিন্ত থকা আমি কৰিম পুলিচৰ লগ লাগি আমি এইখিনি কৰিম কৰি পেলাই তেওঁলোকক আমি FIR দিয়া নাই আৰু FIR নিদিয়াকৈ আমি সেইখিনি তেওঁলোকক কৈছোঁ তেওঁলোকে কৰিম বুলি কৈছে কিন্তু পুলিচে কৈছে OCয়ে সেইটো কথা দিছে আমি কৰিম বুলি কৈছোঁ এতিয়া সেই বস্তুটোৱে মই কৈছোঁ যে জীৱনত ইমান কবিতাৰ অনুষ্ঠানলৈ গৈছোঁ কবি সন্মিলনলৈ গৈছোঁ মই তাত লিখিছোঁ কালি ছ'চিয়েল মিডিয়াত যে উভতি আহিছোঁ যে কবিতাৰ সভালৈ গৈ উভতি আহিছোঁ বুকুত গুলি এটি লৈ সেই গুলিটো মানে লোৱা যেন লাগিছে সেইদিনাখন যিটো মানে পৰিস্থিতি হৈছে আমাৰ যদি চাবিটো নাছিলে আমি অসহায় হৈছিলোঁ এটা অচিনাকি ঠাই এখনত এনেকুৱা হৈছিলে আমি যি কৰিব দিলে তাকে কৰিব লগা হ'ল আমাক গতি ৰাতি পৰি থাকিব লগা হ'লে পৰি থাকিব তেওঁলোকে যি দাবী কৰিলে আমি তাকে কৰিব লগাৰ নিচিনা হ'ল হয় তেনেকুৱাই হ'ল হয় আৰু আমি নিজাকেতো আমিতো তেওঁলোকৰ লগত নোৱাৰিলোঁ হয় একো শাৰীৰিকভাৱে অৱশ্যে তেওঁলোকে আমাৰ লগত শাৰীৰিকভাৱে কোনো ধৰণৰ এই কৰা নাই সেইটোৱে ড্ৰাইভাৰজনক কৰিছে তেওঁলোকৰ সামান্যভাৱে হৈছে কিন্তু হ'লেও উভতি আহোঁতে তেওঁ নিজে গাড়ী চলাব পাৰিছে গাড়ী চলাই আহিব পাৰিছে কিন্তু এই যে মানে শাৰীৰিকভাৱে আঘাত পোৱা নাই কিন্তু মানসিকভাৱে কিন্তু আঘাতটো পাইছোঁ মানসিকভাৱে কিন্তু সেই আঘাতটো আচলতে মই পালোঁ কিন্তু সেইটোৱে আৰু সেইটো আঘাতটো কম নহয় পাৰ্থ চাওক আমি গোটেই কথাখিনি শুনালোঁ ND24 দৰ্শকসকলক নীলিম দাই গোটেই কথাখিনি সবিশেষ জনাইছে গতিকে সেই মানুহকেইজনক তেওঁ দুৰ্বৃত্ত বুলি আখ্যা দিছে আৰু তেওঁ মানৱতাক লৈও প্ৰশ্ন উত্থাপন কৰিছে গতিকে আমি এই কথাখিনি আমি জনাবলৈ চেষ্টা কৰিলোঁ পাৰ্থ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ